আৰু লগে লগে ৰঙা ফিতা কাটি কাৰ্যালয় গৃহ উন্মোচন কৰিবলৈ অনুৰোধ জনালোঁ। জয় বুঢ়াই বাথৌ জয়। ধন্যবাদ জনালোঁ। বড়ো সাহিত্য সভাৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰ প্ৰথম দিন। আজিৰ এই প্ৰথম দিনত আজি এলানি কাৰ্যসূচী আমি হাতত লৈছোঁ। ইতিমধ্যে কিছুমান আমি সমাপন কৰিলোঁ। যে ইতিমধ্যে অভ্যৰ্থনা সমিতিৰ জৰিয়তে নিৰ্মাণ কৰা যি মানে মুখ্য তৰণ মেইন মানে গেট এটি মানে আমি উদ্বোধন কৰিলোঁ। আৰু এইটো পৰ্ব হ'ব মানে আমাৰ উদ্বোধন কৰি দিলে আমাৰ বকো চাৰ্কুল মানে চাৰ্কুল অফিচাৰ মাননীয় দিৱস বৰদলৈ ছাৰে। আৰু তাৰ পিছতে আমি অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপ সমিতিসমূহৰ কাৰ্যালয়সমূহ ইতিমধ্যে বিশিষ্ট ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰা হ'ল। আৰু আমাৰ এই অধিৱেশনৰ মেইন পেণ্ডেল ইতিমধ্যে আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ EM মাননীয় সোণাৰাম ৰাভাৰ জৰিয়তে আমি উদ্বোধন কৰিলোঁ। আৰু আমাৰ যি মুখ্য ষ্টেজ যাক আমি মুক্তি যুঁজাৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে সন্মানীয় ব্যক্তি তেখেত মাননীয় কাতিৰাম ৰাভা ছাৰৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই মুখ্য ষ্টেজ বা মুখ্য মানে মুখ্য মানে মঞ্চ উদ্বোধন কৰি দিলে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মাননীয় চেয়াৰমেন অনিল বসুমতাৰী ডাঙৰীয়াই। তো ইয়াৰ পিছতে আমি আমাৰ এই ইয়াত যি প্ৰদৰ্শনী আয়োজন কৰিছোঁ প্ৰদৰ্শনী উদ্বোধন কৰাৰ কাৰণে এজন বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী আমাৰ ৰাজাপাৰা নিবাসী তেখেত শ্ৰীযুত শান্তি কুমাৰ জৈন ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ মাজত আছে। খন্তেক পিছতেই আমাৰ যি প্ৰদৰ্শনী এই প্ৰদৰ্শনীও উদ্বোধন কৰা হ'ব।